তাৰ বাবে মূল জগৰীয়া মা উদয়ন আৰে নিশ্চয়ৰিবা কিয় নহয় তোমাৰ এই মিছা অহংকাৰ আৰু দাম্ভিকতাই ন তুমি দিন বহুত ডাঙৰ বস্তু হেৰুৱা কালি গোটেই নিশাটো তাই টোপনি যোৱা নাই শিকাতি কৰি আছে তাইনো টোপনি আহিব কেনেকৈ আমিয়ে তাইক সপোন দেখুৱালো আমিয়ে ভাঙিলো খবৰ খাতি লওঁতে ভালেই শুনিছো এতিয়া চাবলৈ গ'লেহে গম পাম ভালকৈ চাই চিতি লওক এনেকুৱা ঘৰৰ ছোৱালীবোৰ আকৌ ভাল ঘৰ এখনত বিয়া হ'বলৈ পালে মাটিত ভৰিয়ে নপৰা হয় নহয় বিয়াৰ যি উপদ্ৰৱ চলিছে এনেকুৱা লাগে যেন কুমলীয়া বয়সৰ ল'ৰাটোকে বিয়া পাতি দিব ওলাইছে মাৰিটো কমেই পোৱা নাই অনিচ্ছাসতে বিয়া পাতি দিলে কি পৰিণাম হ'ব দাদা চাহ দিছো আহক শকুন্তলা বোলে বৰ কম বয়সীয়া ছোৱালী তাই জানো এবাৰ বিয়া কৰোৱা মানুহ এজনৰ লগত সুখী হ'ব পাৰিব তাতে বেণুদনটো একেবাৰে মৰমীৰ আদৰ্শৱান স্বামী এতিয়া পিছে শকুন্তলা তাৰ পত্নী হ'ব পাৰে নে নোৱাৰে সেইটোহে কিন্তু চাবলগীয়া হ'ব তোমাৰ কথাটো শুনি বৰ বেয়া লাগিল কিনো কমল দা তোমাৰ কৈ আছা তই বুলি কওক কিবা আপোন লাগে হয় নেকি হ'ব তেনেহ'লে আজিৰ পৰা বাৰু তই বুলিয়ে ক'ম বাৰু তই শকুন্তলাক সঁচা কথাখিনি কৈ দিয়াটোৱে ভাল হ'ব নেকি নহ'লে আকৌ তাই তোকেই ভুল বুজি থাকিব নহয় তাকে তাই জানো মোৰ কথা শুনিব বুজে নুবুজে তইতো এবাৰ তাইক কথাখিনি কৈছা জানো কি কৰোঁ মানে আজিয়ে তেহেঁতৰ ঘৰত যাওঁ নেকি আজিয়ে সিহঁতৰ ঘৰলৈ যাওঁ নেকি নাই তই আজি যাব নালাগে তাই মনটো আজি ভাল লাগি নাথাকিবও পাৰে তেন্তে কি কৰোঁ তাইতো টিউশ্যন কৰিবলৈ এইটো ৰাস্তাৰে আহিব নহ'লে তাইক কথাষাৰ তেতিয়াই ক'ব পাৰ কিন্তু তাই বা আকৌ আজি আহে নে নাহে বাৰু তই অকণমান ইয়াতে বচোন তাইতো টিউশ্যনলৈ আহিবও পাৰে পানী বটল এটা দিবচোন ঘৰখনো বৰ ধুনীয়া আৰু গাড়ী ঘোঁৰাও বহুত আছে ইমান ধনী মানুহ হ'লে মই মোৰ ছোৱালীজনী বিয়া নিদিওঁ বাইদেউ তাৰমানে তই তাই সদায় এনেকৈ থকাটোৱে বিচাৰো শকুন্তলা মোৰ ছোৱালীৰ দৰে তাইৰ মই বেয়া কেতিয়াও চিন্তা নকৰোঁ আৰু তেওঁলোকৰ ঘৰখন মই ভালকৈ জানো আৰু সেইকাৰণে সকলো জানি বুজিয়েতো মই তোক কথাটো কৈছোঁ মাজনীৰ কথা আপুনি বেয়াকৈ চিন্তা নকৰে বুলি মই জানো তথাপিও ইমান ধনী মানুহৰ ঘৰলৈ ছোৱালীজনী বিয়া নিদিওঁ তাইক যদি দুখীয়া ঘৰৰ ছোৱালী বুলি হাঁহে তাইক যদি কষ্ট দি ঠিক তইনো এইবোৰ কি কথা ভাবিছ দত্তৰ পৰিয়ালটো যদিও ধনী তেওঁলোকৰ অকণো আত্ম অহংকাৰ নাইও মানুহক তেওঁলোকে মানুহৰ দৰে জ্ঞান কৰে আৰু এটা কথা তইনো সকলো ধনী মানুহ কেলৈ বেয়া বুলি ভাবিছ শকুন্তলাক তই যদি বিনোদনলৈ বিয়া দিয় তেনেহ'লে বিয়াৰ সমস্ত খৰচ তেওঁলোকে কৰিব তেওঁলোকক একো নালাগে অকল শকুন্তলাকহে বিচাৰিছে পইচা পাতিৰ কথা চিন্তা কৰাৰ প্ৰয়োজনেই নাই তই তেনেহ'লে মানিকৰ লগত কথাটো পাতি ল'বি আৰু তেওঁলোককো তহঁতৰ ঘৰলৈ এবাৰ আহি ল'বলৈ দে সকলোৱে সকলোৰ লগত চিনাকি হৈ ল কথাবোৰ যদি ভাল লাগে তেনেহ'লে আগবাঢ়িবি নহ'লে নাই আৰু হ'ব দিয়ক বাইদেউ ঠিক আছে দে মই তেনেহ'লে আহোঁ দেই ৰ'ব চাহ একাপ খাই যাওক নালাগেও মই ঘৰলৈ যাওঁ দে এগালমান কাম পৰি আছে আহোঁ তেনেহ'লে ঠিক আছে দিয়ক মই আপোনাক কথা এটা কোৱাই নাই কি কথা এই বিমলা বাইদেৱে আমাৰ মাজনীৰ কাৰণে ল'ৰা এটাৰ খবৰ আনিছে হয় নেকি ল'ৰাটো ভাল ঘৰখনো ভাল
কিন্তু ল'ৰাজনৰ প্ৰথম পত্নীগৰাকী বোলে ঢুকালে। তাৰমানে এইখন তোৰ দ্বিতীয় বিবাহ? নাই 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 নাই, মই মোৰ ছোৱালীক তেনেকুৱা এটা ল'ৰালৈ কেতিয়াও বিয়া নিদিওঁ। তাইৰ ইমান বয়স হোৱা নাই নহয় যে তাইক আমি ল'ৰালৰিকে বিয়া দিব লাগে। হ'ল বুলি যি টি ল'ৰালৈ মই মোৰ ছোৱালীক বিয়া দিব নোৱাৰো। আপুনি মোৰ কথাটো শুনকচোন। একো কথা নুশুনো মই। তুমি এই কথা ভাবিলে কেনেকে? মোক এইবোৰ কথা আৰু কৈ নাথাকিবা। আগৰবাৰ কি হৈছিল তোমাৰ মনত নাই জানো? আকৌ বিয়াৰ কথা ভাবি দৰাৰ ঘৰে বিয়াৰ সম্পূৰ্ণ খৰচ বহন কৰিম বুলি কৈছে। তেওঁলোকক অকল মাজনীক হ'লেই হ'ল। মই বিমলা বাইদেউক এতিয়ালৈকে একো কথাই দিয়াই নাই। আপোনাৰ লগত আলোচনা কৰিহে জনাম বুলি কৈছো। আৰু মাজনীয়ে যদি মত নিদিয়ে তেনেহ'লে এইখন বিয়া নহয়। তাইৰ মতত মই একো কামেই নকৰোঁ। আৰু মই যদি এই বিয়াখন হোৱাটো বিচাৰোঁ? তই এইবোৰ কি কৈছ মাজনী? মই ঠিকেই কৈছোঁ মা, মই এই বিয়াত বহিবলৈ সাজু। তই বলিয়া হৈছ নেকি? চিনি পাওঁ তই সেই ল'ৰাটোক? সি যে আগতে এবাৰ বিয়া কৰোৱা নহয় জানো? মই তোমালোকে পাতি থকা কথা সকলোখিনিয়ে শুনিছোঁ। মাজনী, যদি এই বিয়াখনৰ কাৰণে তোমালোকে টকা পইচাৰ কথা একো চিন্তাই কৰিব নালাগে, তেন্তে এই বিয়াত তোমালোকৰ আপত্তি কি? তই বিয়াৰ খৰচৰ কথা ভাবি এই সিদ্ধান্ত ল'ব নালাগে। এই বাপেৰটো এতিয়াও জীয়াই আছো। যি কৰিব লাগে তহঁতৰ কাৰণে মই কৰিম। মই অকল খৰচৰ কথা ভাবি এই সিদ্ধান্ত লোৱা নাই দেউতা। তেন্তে কিয় লৈছো এইটো সিদ্ধান্ত? এগৰাকী মাকে ভালদৰে জানে সন্তানৰ মূল্য কি, আৰু এই সন্তানৰ বাবে মাকৰ স্থান ক'ত সেয়া চাগে সেই মাক নথকা সন্তানটোৱে ভালদৰে বুজিব। কি ক'ব বিচাৰিছ মাজনী? যদি এই বিয়াখনে এটা সন্তানক মাকৰ মৰম দিব পাৰে, যদি সেই ঘৰখনলৈ পুনৰবাৰ সুখ শান্তি ঘূৰি আহে, তেন্তে এইখন বিয়াত মই কেনেকৈ মত নিদিয়াকৈ থাকোঁ মা? মাজনী, তুমিও এগৰাকী মাক। এই কথা চাগে তুমি মোতকৈ ভালদৰে বুজি পাবা। আৰু দেউতা, মই ভালদৰে বুজি পাইছোঁ তোমাৰ খং উঠাটো স্বাভাৱিক। আৰু চোৱাচোন, মোক মাৰ দৰে মৰম কৰা বিমলা বৰ্মাই মোৰ জানো বেয়া চিন্তাটো কৰিব পাৰে? তোমালোকে কোৱাচোন। মাজনী, গতিকে তোমালোকে কথাটো আগবঢ়োৱা। মই কিবা কথা কৈ জানো লাভ আছে? চাবা, ভাল ককাইক হৈ থাকোঁতে ভাইৰাই তোমাৰ লাও লোৱা অৱস্থা কৰিব, আৰু তুমি গমেই নাপাবা। দাদা কফি তই বনাইছ? অঁ বাহ, তেতিয়াহ'লেতো খাবই লাগিব। অঁ খা। কেনেকুৱা হৈছে? বঢ়িয়া। অঁ ভাইটি, কাইলৈ তই চাইটলৈ যাবি নে অফিচলৈ যাবি? অফিচলৈ। কাইলৈ নহ'লে তই এটা কাম কৰিবি, কনষ্ট্ৰাকশ্যনৰ কামখিনি কিমান আগবাঢ়িছে এবাৰ গৈ চাই আহিবি। তেতিয়া মই নগ'লেও হ'ব। ঠিক আছে দে, তই অফিচলৈ যাবি যেতিয়া মই কামখিনি চাই আহিম। কাইলৈ লেবাৰ পে'মেণ্টটো কৰি আহিব লাগে। টাইমত পে'মেণ্ট পালে লেবাৰবোৰে কাম কৰি ভাল পায়। ঠিক আছে দাদা, মোৰ তোক ভাল খবৰ এটা দিব লগা আছে। ক। আমাৰ 65 লাখৰ প্ৰজেক্টটো যে আছিল, তাৰ বিলটো চেংচন হৈছে। বাহ, এইটো দেখোন খুব ভাল খবৰ। ভালেই হ'ল দে, তই নেক্সট প্ৰজেক্টটোত পইচাখিনি ইনভেষ্ট কৰিব পাৰিবি। অকল মোৰ নহয়, তাত তোৰো কষ্ট সোমাই আছে। গতিকে টকাখিনিত মোৰ যিমান অধিকাৰ আছে তোৰো আছে। হ'ব দে, এতিয়া তোৰ লগতে ৰাখচোন, পাছত অইনৰ কিবা কামত আহিব। আৰু ভাৰ্গৱৰ কামত নালাগিব জানো? একো নহয়, মই তোৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিম। হে, কি যে কথাবোৰ কওঁ নহয়। সি আকৌ মোক পইচা দিবলৈ আহিছে, কথা তাৰ। বুজিছোঁ দে, তই কেতিয়াও চেঞ্জ নহ, তই সদায় এনেকৈ থাকিবি। কিন্তু ভাৰ্গৱৰ কথাও ভাবিবি আকৌ।
আছ নেকি না নাই ৰোৱা মোক নকলেও মই বুজি পাইছো দে কিন্তু তাইৰ বাবে তই সকলো কাম বন বাদ দি এনেকৈ সময় নষ্ট কৰাটো জানো ভাল কথা হৈছে ইয়াৰ বাবে লছ কিন্তু তাৰ একো নহয় যি হ'ব তোৰেই হ'ব অভাৱত সময় নষ্ট কৰি থকাৰ বাবে কমল দা তাই বাৰু আজি সঁচাকৈ নাহিব নেকি ক'তা এতিয়ালৈকে জানো তাইক অহা দেখিলি টিউচনৰ সময়ো শেষ হ'বৰ হ'ল এতিয়ালৈকে নাহিল যেতিয়া নাহে চাগে আৰু এই আহিব 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 সন্ধিয়াই লাগিল আৰু নাহে আৰু তাই তই ঘৰলৈ যাগে যা যা নাই আৰু আধা ঘণ্টামান ৰখি যাওঁ তই যি কৰ কৰি থাক কৰি দিয়াচোন তুমি আগতে কৰাচোন যদি ভুল হয় মই কৰি দিম কৰা হৈছে গুড বাৰু তুমি এতিয়া এটা কাম কৰা তোমাৰ ৰিমেইনিং হোমৱৰ্কখিনি ষ্টাডি ৰুমত গৈ কৰা গৈ মই গৈ আছো যোৱা আজি মোৰ মনটো বহুত ভাল জানা কিয় কিবা টেন্ডাৰ পাছ হ'ল নেকি তেনেকুৱাই ভাইটিৰ ড্ৰিম প্ৰজেক্ট এটা আজি বিল চেংচন হৈছে তোমাৰ নহয় মানে বিনোদো নহয় তাৰ মোৰ বুলিবলৈ কি আছে আমি দুটাতো একেই আজি তাৰ 65 লাখ চেংচন হৈছে তাৰো মই বেয়া পাব লগা কি আছে বোলো তাই ভালহে পাইছো সি তাৰ কষ্টৰ ফল পাইছে বিনোদনৰ 65 লাখ চেংচন হৈছে বাহ বঢ়িয়া ভাইৰাই দুপত দুপে উন্নতি কৰিছে আৰু তুমি সুখত সুখী হৈ আছা তোমাক কিন্তু মানিছো দেই বিনোদনৰ যে বিল চেংচন হৈছে আৰু তাতে যে তুমি ইমান সুখী হৈছা তাৰ পৰা জানো তোমাক এটকাও দিব সি দিম বুলি কৈছিল মইহে নালাগে বুলি ক'লো কি নালাগে বুলি ক'লা কিন্তু কিয় আৰে ককাইকটো হৈ ভাইকৰ পৰা পইচা ল'ম নেকি বৰ একেবাৰে ধৰ্ম যুধিষ্ঠিৰটো ওলাইছে মায়া হৈছে কি তোমাৰ কোৱাচোন খং উঠিছে মোৰ পইচাখিনি জানিব মই তাক থবলৈ দিলোৱেই তাতেনো কি হ'ল পইচাখিনিতো ঘৰতে আছে আৰু চোৱা আজিলৈকে মই তোমাক কিবা বিপদত পৰিবলৈ দিছো নাই দিয়া ন তুমি যি লাগে বুলি কৈছা তাকেই দিছো এতিয়া আকৌ সেইকেইটা পইচা পাছত কিয় লাগি আছে ভাৰ্গৱৰ ভৱিষ্যতৰ কাৰণে ভাৰ্গৱ ডাঙৰ হ'লে মই তাক বাহিৰত পঢ়ুৱাম আৰু বাহিৰত পঢ়িবলৈ লাখ লাখ টকা লাগিব হ'ব তাৰ ভৱিষ্যতৰ কাৰণে তুমি চিন্তা কৰিব নালাগে তাৰ পঢ়াৰ নামত যিমান লাখ টকা লাগে মই দিম এতিয়া খালি তুমি তাৰ যত্ন লোৱা তোমাক কিবা কথা কৈ জানো লাভ আছে চাবা ভাল ককাইক হৈ থাকোঁতে ভাইৰাই তোমাৰ লাও লোৱা অৱস্থা কৰিব আৰু তুমি গমেই নাপাবা মায়া ঘৰৰ কথা চিন্তা কৰি কৰি তুমি পাহৰিয়ে গৈছা তোমাৰ এগৰাকী পত্নী আৰু এজন ল'ৰা আছে মই কথা এটা কাৰণে তোৰ ওচৰলৈ আহিছো কি কথা তই কাইলৈ অফিচলৈ যাব নালাগে দে কিয় বিমলা খুৰীয়ে ফোন কৰিছিল ছোৱালীজনী ঘৰলৈ যোৱা কথা কৈছে